নমস্কাৰ। আজি জুতি লোৱা হওক কৰ্জা টেঙাৰ পিটিকাৰ জুতি। কৰ্জা টেঙা আচাৰ খাইছে, কৰ্জা টেঙাৰ চাটনি খাইছে, পিটিকা খাইছেনে বাৰু? নিশ্চয় হয়তো খাবও পাৰে, কিছুমানে নাখাবও পাৰে, নহয়নে? গতিকে মই আজি পিটিকা খাবলৈ লৈছোঁ। কেনেকুৱা লাগে সোৱাদটো জনাম। আৰু যিসকলে খাইছে এই টেঙাবিধৰ, বহুতে এইবিধক মিৰিকা টেঙা বুলিও কয়, নহয়নে? গৰমত খাবলৈ ভাল। আমি আকৌ বজাৰৰ পৰা কিনোতে কৰ্জা টেঙা বুলি কৈছিলে যিহেতু, আৰু পকিলেও খাবলৈ ধুনীয়া লাগে। পকাৰ পিছত খাইছোঁ, থৈ দিছিলোঁ কেইটামান, সেইদিনা যে আনিছিলোঁ। আচাৰ বনালোঁ অলপমান, আচাৰখিনিও ধুনীয়াকৈ কেইদিনমান খাব পৰাকৈ থৈ দিছোঁ। গতিকে ভাতৰ লগত মাজে মাজে খাওঁ, বহুত ধুনীয়া লাগে। আজি ভাবিলোঁ পিটিকা অকণমান খাওঁ ভাতৰ লগত। এয়া গৰম পৰিছে যিহেতু টেঙা অকণমান ভাতৰ লগত হ'লে ভাল লাগে, নহয়নে? টেঙা চাটনি হওক বা টেঙা তৰকাৰী হওক, খুব ভাল লাগে। গতিকে আজি এয়া কৰ্জা টেঙাৰ পিটিকা খাবলৈ লৈছোঁ। এয়া ধুনীয়াকৈ ধুই পখালি দুফাল দুফাল কৰি কাটি লৈছোঁ। তাৰপিছতে জলকীয়া এটা আৰু নহৰু 3 ফুটা, আদা অকণমান লৈছোঁ। প্ৰথমতে এইখিনি ধুনীয়াকৈ তেলত অকণমান ভাজি লৈছোঁ। তেলত কিছু সময় ভাজিব লাগিব, যাতে এইখিনি পিটিকিলে ধুনীয়াকৈ পিটিকা যায়। যেনেকৈ আমি আলু পিটিকা কৰোঁ, ভালদৰে সিজিলেহে পিটিকাটো কৰিব পাৰি, নহয়নে? গতিকে তেলতে অকণমান ফ্ৰাই কৰি এনেকৈ লৈছোঁ। আৰু এয়া সিজি গৈছে, আৰু নহৰুখিনিও ধুনীয়াকৈ সিজি যায়। আদাখিনি অকণমান পেষ্ট কৰি দিলে ভাল হয়, কিন্তু মই আজি টুকুৰা টুকুৰকৈ কাটি দিলোঁ, একদম পাতলকৈ কাটি দিছোঁ বাৰু। তাৰপিছত এইফালে এইখিনি নমাই লৈছোঁ। এতিয়া এইখিনি পিটিকা কৰি ল'ম আৰু ধুনীয়াকৈ। আৰু কাৰ বাৰু ভাল লাগে খাই, কাৰ দেখি পেলাই এতিয়া লোভ লাগিছে জনাবচোন দেই। মোৰ কিন্তু টেঙা বুলি ক'লেই লোভ লাগে। এতিয়া যে এয়া বনাই আছোঁ পিটিকাখন, মানে কেতিয়া খাবলৈ পাওঁ লাগি আছে। অকণমান নিমখ দিছোঁ এতিয়া, আকৌ এয়া অকণমান পিঁয়াজ কাটি দিছোঁ মিহিকৈ। তাৰপিছত এইখিনি পিটিকি লৈছোঁ। এনেকৈ চামুচেৰেও পিটিকি ল'ব পাৰে। যদি চামুচেৰে পিটিকা হোৱা নাই বুলি ভাবে, হাতেৰেও পিটিকি ল'ব পাৰে। মই এয়া হাতেৰে শেষত ভালকৈ পিটিকি দিলোঁ আৰু। তাৰমানে চামুচ দি হোৱা নাছিলে, খুন্দি থাকিবলৈও মন যোৱা নাই, হাতেৰে এনেকৈ পিটিকাখিনি কৰি দিলোঁ। আৰু ভাতৰ লগত এনেকৈ অকণমান টেঙা পিটিকা খাবলৈ ধুনীয়া লাগে। যিসকলে এই টেঙাবিধ খাইছে তেওঁলোকে জুতিটো নিশ্চয় জানেই। বহুত ধৰণে জুতি উঠাব পাৰে, নহয়নে? টেঙা শাকবিধত, শাকেই হওক বা টেঙা যিকোনো পাচলি হওক। আৰু গৰমৰ দিনত বিশেষকৈ টেঙা কিবা বস্তু খাবলৈ ভালেই লাগে। ভিডিঅ'টো ইমানতে সামৰিম, বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছিলোঁ। তাৰপিছত এইফালে আৰু পিটিকা অলপ কিবা বনাইছিলোঁ, সেইখিনি বোলো অকণমান দেখুৱাই দিওঁ। এয়া আকৌ মানিমুনি, পোৰা বিলাহী আৰু আলু। কাৰ প্ৰিয় বাৰু? 3বিধ পিটিকাৰ ভিতৰত কাৰ কোনবিধ প্ৰিয় জনাবচোন দেই। আৰু সেইখিনিও ধুনীয়াকৈ ৰাতিপুৱাৰ সময়ত এয়া পিটিকা কৰিছোঁ। ৰাতিপুৱা ভাতকেইটাৰ লগত ভাল লাগে এনেকৈ। মানিমুনিটো ছিজনটো গৈছে, তথাপিও বাৰু টাবতে কৰিছিলোঁ, আছিলে। এতিয়া আজি লৈছোঁ খাবলৈ। বৰষুণ পৰি থকাৰ কাৰণে শাকটো খাবলৈ মন নাযায়। আজি ধুনীয়াকৈ ৰ'দ দিছে, এইকেইদিন ৰ'দে দি আছে বাৰু, সেইকাৰণে খাবলৈ লৈছোঁ। আৰু এইফালে বিলাহী, পোৰা বিলাহী এফাল, ক'লে খাম যিহেতু এফাল লৈছোঁ। আৰু সেই যিখিনি মানিমুনি, আলু, বিলাহী, তাতে এফাল দিলোঁ বিলাহী। টেঙা যিহেতু সকলোৱে ভাল নাপায়, সেইকাৰণে মই অকণমান টেঙা বস্তুটো বেলেগকৈ জুতিকৈ বনাই লওঁ আৰু এয়া ৰেডি হৈ গ'ল। ভাল লাগিলে লাইক এটা কৰিব দেই।